এইখন ৰাইদনীয়া গাঁও, অতি প্ৰাচীন গাঁও। ইয়াত দুটাই অনুষ্ঠান আছে। 1917 চনত হোৱা এখন LP স্কুল আছে আৰু এখন 1988 চনত প্ৰতিষ্ঠা কৰা চিলাৰায় উচ্চ মাধ্যমিক বিদ্যালয় নামৰ এখন অনুষ্ঠান আছে। এই অনুষ্ঠানটোলৈ মই জনাত 86 চনত অসম গণ পৰিষদ চৰকাৰৰ দিনত 65,000 টকাৰ এটা গ্ৰাণ্ট পাইছিল আৰু সেই গ্ৰাণ্টটোৰে এই বিদ্যালয় ভৱনটো তৈয়াৰ কৰা হৈছিল। লগতে অন্যান্য আনুষংগিক ৰাজহুৱা দান বৰঙনিও ইয়াত আছে। তাৰ পিছত পৰৱৰ্তী অন্যান্য সা সুবিধা চৰকাৰৰ পৰা নাই পোৱা বুলি ক'ব নোৱাৰি। পাইছে, পানী যোগান পাইছে ইত্যাদি, কম্পিউটাৰ যোগান পাইছে, ঢেৰ পাইছে। তাৰপিছত কথা হ'ল কি, বিদ্যালয়খনৰ বিশেষ এইখন বিদ্যালয়ৰ কোনো বাউণ্ডেৰী নাই। ইতিমধ্যে মই ইয়ালৈ প্ৰেচিডেণ্ট হৈ অহাৰ পিছত এখন এপ্লিকেশ্যন আকাৰে মই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত থ্ৰু দ্য অনাৰেবল MLA ছাবমিটো কৰিছিলোঁ, কিন্তু আজিলৈকে তাৰ বিশেষ একো খবৰ পোৱা নগ'ল। বিশেষ সমস্যা হৈছে বাউণ্ডেৰী নাই, ছাত্ৰ ছাত্ৰী পঢ়িবৰ কাৰণে বিশেষ সুবিধা নাই, ঘৰ এয়া, গম পাইছেনে? এইটো হ'ল বিশেষ অসুবিধা হৈছে আমাৰ। মই দাবী জনাব বিচাৰিছোঁ, আমাক এই স্থায়ী ঘৰ এটা লাগে আৰু লগতে লাগে এটা সেই বিদ্যালয়খনৰে আলাপ আলোচনা কৰিবৰ কাৰণে এটা মঞ্চৰো প্ৰয়োজন হয়। ছাত্ৰ ছাত্ৰীৰ পৰিমাণ বৰ্তমানলৈকে 120 জন হৈ আছে, 120 জনকৈ বেছি হৈ আছে নেকি, 120 জন হৈ আছে। শ্ৰেণীকোঠাৰ অভাৱ বিশেষকৈ। সেইকাৰণে এই শিক্ষানুষ্ঠানটোৰ সবল ৰূপ এটা আমি দেখিবলৈ পালে ভাল পাম। প্ৰথম সমস্যাৰ সৃষ্টি হৈছে জ্বলন্ত সমস্যা মোৰ বিদ্যালয় গৃহটো অতি জৰাজীৰ্ণ। এই বিদ্যালয়খনতেই মই প্ৰথম 1991 চনত পাঠদান শিক্ষা আৰম্ভ কৰিছিলোঁ। তেতিয়া প্ৰধান শিক্ষক আছিলে প্ৰয়াত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নিত্যানন্দ বৰা ছাৰ। তেখেতে ৱেলফেয়াৰ অফিচৰ যোগেদি মাত্ৰ 65,000 টকা এটা গ্ৰাণ্ট আনি বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰা আজিলৈকে চৰকাৰৰ নামত আকৌ ফুটা কৰি এটাও লাভ কৰা নাই। দ্বিতীয়টা সমস্যা আমি সন্মুখীন হৈছোঁ, আমাৰ বিদ্যালয়খনত বৰ্তমান 120 জন ছাত্ৰ ছাত্ৰীয়ে কৰ্মৰত অধ্যয়ন কৰি আছে, কিন্তু ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ। আজি 10 বছৰ দিনে আমাৰ হিন্দী শিক্ষক নাই। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি হিন্দী বিষয়টোৰ পৰা আমি বিৰতই ৰাখিছোঁ। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি সহকাৰী শিক্ষকৰ সৈতে বিজ্ঞান শিক্ষকৰ হিন্দী শিক্ষকৰ পাঠদান দিবলগীয়া হৈছে। তৃতীয়তে কৈছোঁ, আমাৰ বিদ্যালয়ত 2024 চনৰ এপ্ৰিল মাহত আমাৰ গণিত বিষয়ৰ শিক্ষকজন অকালতে দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিল। তেতিয়াৰ পৰা ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই নিবেদন শতবাৰ কৰা স্বত্তেও আজি পৰ্যন্তলৈকে চৰকাৰে গণিত বিভাগৰ এজন শিক্ষক নিযুক্তি দিব পৰা নাই। গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা ছাত্ৰ ছাত্ৰীসকল 2025 চনৰ ফেব্ৰুৱাৰী মাহলৈ আৰু যতদূৰ বেছি দিন নাই। গতিকে তেওঁলোকে গণিত বিষয়টো নোহোৱাকৈ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি মই ভাবিছোঁ। আমাৰ মহামান্য মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ অসমৰ জনপ্ৰিয় শিক্ষামন্ত্ৰী মহোদয়লৈ কাতৰ আহ্বান জনাইছোঁ, যাতে মানৱ সম্পদ হিচাপে গঢ় দিব পৰা ছাত্ৰ ছাত্ৰীসকলৰ কিবা এটা নহয় কিবা এটা উপকাৰ কৰে।